আৰু মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও প্ৰশাসন। কাইলৈ নগাঁও জিলাৰ কামপুৰ লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। বেদখলৰ কবলত থকা 795 হেক্টৰ ভূমি, 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ চলাব প্ৰশাসনে। লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে সম্পূৰ্ণ হৈছে উচ্ছেদ অভিযানৰ প্ৰস্তুতি। কাইলৈ পুৱা 7 বজাৰ পৰা লুটুমাৰী বনাঞ্চলত চলিব উচ্ছেদ অভিযান। লুটুমাৰী বনাঞ্চলত 795 হেক্টৰ ভূমি ইতিমধ্যে বেদখল কৰি ৰাখিছে বেদখলকাৰীয়ে। 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ অভিযান চলাব প্ৰশাসনে। ইতিমধ্যে 1100 পৰিয়ালে নিজে ঘৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। প্ৰশাসনে ইতিমধ্যে উচ্ছেদৰ বাবে সাজু হোৱাৰ লগতে উচ্ছেদস্থলীত কেম্পো গঢ়ি তুলিছে। স্বাস্থ্য বিভাগৰ লোক, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰাখিছে প্ৰশাসনে। অসম চৰকাৰ পৰিৱেশ বন বিভাগ অসম নগাঁৱৰ বন সংৰক্ষণ পাৰিপাৰ্শ্বিক কাৰ্যালয় নগাঁও প্ৰথমে FLGT আৰু মাইকেৰে ঘোষণা কৰা হৈছে, জাননী পুনৰবাৰ দোহৰা হৈছে। মধ্য অসমত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। আৰু ইয়াৰ ভিতৰত এই যি 795 হেক্টৰ ভূমি, এই ভূমি লুটুমাৰী বনাঞ্চলৰ বেদখল হোৱা ভূমি। লুটুমাৰী বনাঞ্চলত এই বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন, য'ত প্ৰায় 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰ উচ্ছেদ কৰিবলৈ প্ৰশাসন সাজু হৈছে। কেম্প পতা হৈছে, প্ৰশাসনৰ লোক সাজু হৈছে। স্বাস্থ্য বিভাগৰ লোক তাত উপস্থিত হৈছে। ইতিমধ্যে তেওঁলোকেও এক প্ৰকাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও তেওঁলোকে সাজু কৰি ৰাখিছে প্ৰশাসনৰ ফালৰ পৰা। আমাকতো সময় দিছিলে 1 মাহৰ ভিতৰত যাব লাগে। এতিয়া এই 1 মাহৰ ভিতৰত 1 মাহ পাৰ হৈ গ'ল, এভকশ্যন হোৱা নাই। 1 মাহ আজি 25 দিন হৈ গ'ল, এতিয়াও আমাক এভকশ্যন কৰা নাই। এতিয়া হ'ব বোলে কৈ আছে। এতিয়া আমি যে ক'ত যাম? এতিয়া কালিতো ঘৰ ভাঙি নিছোঁ আৰু আপোনালোকে নিজে ভাঙিছোঁ। কিমান মানুহ চৰকাৰৰ আইনটো আমি মানি দিছোঁ। কিমান মানুহ ভাঙিছে নিজে ভাঙিছে? চব আমাৰ এইখিনি বেদখলী যিমান মানুহ আছে চবকেইটা মানুহে ভাঙিছে। টোটেল কিমানটা পৰিয়াল আছে ইয়াত? আমাৰ ইয়াততো টোটেল 2000 ঘৰৰ বেছি হ'ব, কম নহ'ব। সব নিজে গুচি গৈছে? সব নিজে গুচি গ'ল। এই 2200 পৰিয়ালে জাননী কৰা হৈছে ইতিমধ্যে। তেওঁলোকে কিমান পৰিয়াল ঘৰ এৰি গৈছে? এতিয়া ঘৰ এৰি মানে ধৰক গড়খিনি ফৰেষ্ট বাইদেৱে কৈছে যে তোমালোকৰ গড়খিনি তোমালোকে নিজে লৈ যোৱা, আমি ওপৰত এইটো কৈ দিম যে লুটুমাৰী নিজে এফেকশ্যন হৈ গ'ল। এতিয়া অলৰেডি মানে ধৰক গড়খিনি নিজে লৈ গৈছে। মানুহখিনি ক'ত যাব? মানুহখিনি জেগাৰ কোনো ঠাই নাই, এক লোচা বাহিৰত মাটি নাই। আৰু ইয়াত ধৰক গোটেইখিনি মানুহ ভূমিহীন মানুহ, আৰু ভূমিহীন মানুহ এই ভূমিহীন হিচাপত আমি ইয়াত আছোঁ। গতিকে আমাক চৰকাৰৰ ওচৰত আমি এইটো আবেদন কৰিছোঁ, আমাৰ ভূমিহীন মানুহক ইয়াত সংস্থাপন দি পিছত সিহঁতে উচ্ছেদ কৰক। আমি উচ্ছেদটো আমি মানি লৈছোঁ বুলি আমি। প্ৰশাসনে কেতিয়া সময় দিছে আপোনালোকক? প্ৰশাসনে সময়টো এই মাজত কৈছে যে এফেকশ্যন হৈ যাব, ফ'ৰ্চ আহি যাব, কিন্তু অহা নাই। পিছত আকৌ এদিন গৈ পেলাই কৈছে 26ত আজি ফ'ৰ্চ আহি যাব, অহা নাই। কিন্তু আজি 27 তাৰিখ, এই 27ত আজি ফ'ৰ্চ দেখিছোঁ গাড়ী কেইটামান আহিছে। কোনোবা অহাৰ পিছত SP ছাৰ আমাক মাতি লৈ গৈছিলে, কৈছে যে আমাৰ লগত থাকিব। আমি লগত থাকি পেলাই আমি যিখিনি কৰিম, আমি ৰাইজক কৈছোঁ যে ৰাইজ উত্তেজনা নকৰে, আমি লগত থাকিম, আপোনালোকে যেনেকুৱা হিচাপত তেনেকুৱা হিচাপত কৰক, কোনো অসুবিধা নাই। ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে। ভাস্কৰ, এই গোটেই লুটুমাৰী বনাঞ্চল এটা সময়ত তাত গোটেই হাবি বনানী আছিল, কিন্তু এতিয়া প্ৰায় কিছু বছৰৰ পৰা এই ধৰণে তাত বেদখল হ'ল আৰু এতিয়া প্ৰশাসন সাজু হৈছে উচ্ছেদৰ বাবে। প্ৰায় 1100 পৰিয়াল ইতিমধ্যে আঁতৰি গৈছে, কিন্তু বহু পৰিয়াল তাত এতিয়াও আছে। হয় গীতাশ্ৰী, চাওক, মধ্য অসমত কালিলৈ এটা বৃহৎ উচ্ছেদ চলিব, নগাঁও জিলা প্ৰশাসনে চলাব। যিহেতু লুটুমাৰী বনাঞ্চলৰ যি 795 হেক্টৰ ভূমি আছিল, সেই হেক্টৰ ভূমি বেদখলৰ কবলত আছিল। বিভিন্ন স্থানৰ পৰা অহা ভূমিহীন মানুহে তাত বেদখল কৰি আছিল। এই সন্দৰ্ভত আচলতে নগাঁও জিলা প্ৰশাসনে কেইবাবাৰো তেওঁলোকক অৱগত কৰিছিল যে সেই যি বেদখলকাৰী ভূমি খালী কৰিবলৈ যোৱা মাহতো যিহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা শেষ জাননী প্ৰেৰণ কৰা হৈছিল। তেওঁলোকক আচলতে এই ভূমি বেদখল উঠি যাবলৈ তেওঁলোকৰ যি বেদখল কৰিছিল সেই বেদখল খালী কৰিবৰ কাৰণে। কিন্তু কিছু লোক, প্ৰায় 1100 লোক ইতিমধ্যে তাৰ পৰা আঁতৰি গৈছিল, যদিও
সেই অঞ্চলত প্ৰায় 2223 মান মানুহ আছিলে সেই বেদখল কৰি সেইখিনি মানুহ কিন্তু বৰ্তমানলৈকে কিছু উঠি গৈছে যদিও কিছু এতিয়ালৈকে উঠি যোৱা নাই আৰু কালিলৈ পুৱা 7 বজাৰ পৰা আচলতে নগাঁও জিলা প্ৰশাসনে সেই স্থানত উচ্ছেদ অভিযান চলাব আৰু ইতিমধ্যে যোৱাকালিৰ পৰা নগাঁও জিলা প্ৰশাসনে তাত সম্পূৰ্ণ কেম্প বনাইছে মেডিকেল কেম্প বনাইছে সকলো যা যোগাৰ তেওঁলোকে ইতিমধ্যে কৰি পেলাইছে যি উচ্ছেদ অভিযানৰ আৰু এটা কথা ক'ব লাগিব যে জিলা প্ৰশাসনে বাৰে বাৰে সেই যিখিনি বেদখলকাৰী আছিল সেইসকলক বাৰে বাৰে কৈছিল যে আপোনালোকে ইয়াৰ পৰা স্থান পৰিত্যাগ কৰক কিন্তু সেই সময়তো যিসকল যোৱা নাই সেইসকলৰ আচলতে ঘৰ ভাঙি পেলোৱা হ'ব বা তেওঁলোকক তাৰ পৰা পঠিয়াই দিয়া হ'ব কিন্তু বৰ্তমান সম্পূৰ্ণ সাজু হৈছে জিলা প্ৰশাসনৰ এটা কথা ক'ব লাগিব যে সেই যিসমূহ তাত আচলতে ভূমি লৈ আছিল সেইসমূহ সম্পূৰ্ণ বেদখলকাৰী বুলি ক'ব লাগিব সেই যিখন বনাঞ্চল সেই বনাঞ্চলখন প্ৰায় আজি 4 বছৰৰ পৰা সম্পূৰ্ণভাৱে বেদখল হৈ পৰিছিল আৰু বৰ্তমান সেই স্থানকে বৰ্তমান খালী কৰিবৰ বাবে নগাঁও জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে গীতাশ্ৰী ভাস্কৰ তাত প্ৰশাসনৰ কোনোবা উচ্চ পদস্থ বিষয়া বৰ্তমান তাত উপস্থিত আছে যেহেতু সাজু হৈছে ইতিমধ্যে গোটেই উচ্ছেদ অভিযানৰ গোটেই প্ৰক্ৰিয়াটোৰ বাবে হয় স্যাৰ বন বিভাগৰ যিহেতু সেইখন ফৰেষ্ট আছিলে বন বিভাগৰ পৰা সকলো যি বনাঞ্চলিক বিষয়া হওক বা নগাঁও বনাঞ্চলিক বিষয়া হওক বা আৰক্ষী উচ্চপদস্থ বিষয়াও যোৱাকালি উপস্থিত আছিল আৰু ইতিমধ্যে আজি পুৱাৰ পৰাও তেওঁলোকে পুৰা সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে যিসমূহ তেওঁলোকৰ কেম্পসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু কিছু লোক আচলতে ক'ব লাগিব যে কালি যি সময়ত তাত গৈ প্ৰশাসনৰ লোক উপস্থিত আছিল তাৰ পিছৰ পৰাই বহু লোকে নিজৰ ঘৰ ভাঙি বিভিন্ন স্থানলৈ তেওঁলোকে যাবলৈ গৈছে আৰু দেখিবলৈ পোৱা গৈছে কিছুমান ঘৰ এতিয়াও ভাঙি আছে কিন্তু প্ৰায় 192টা পকী ঘৰ আৰু 2070টা কেঁচা ঘৰ সেইসমূহত বৰ্তমান উচ্ছেদ চলাব কিন্তু তাৰ ভিতৰত এতিয়া যিসমূহ কেঁচা ঘৰ আছিলে কেঁচা ঘৰসমূহ ইতিমধ্যে বেদখলকাৰীসকলে ভাঙি নিবলৈ চেষ্টা কৰিছে আৰু যিহেতু মই কৈছো যে 1100 পৰিয়ালে নিজ স্থানলৈ আঁতৰি গৈছিল কিন্তু বাকীখিনি সমূহ যি পৰিয়াল সেই পৰিয়ালসমূহ এতিয়া খুব বুজাইছে যে তেওঁলোকৰ কোনো ভূমি নাই তেওঁলোকে আচলতে ক'লৈ যাব কিন্তু আচলতে তেওঁলোকে সেই যি চৰকাৰী ভূমি বেদখল কৰিছিল চৰকাৰী ভূমি বেদখল কৰি থকাৰ বাবে তেওঁলোকক আচলতে বেদখল কৰা হৈছে আৰু তেওঁলোকক বাৰে বাৰে প্ৰশাসনে কৈছিল যে আপোনালোকে এই স্থান ত্যাগ কৰক কিন্তু তাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকে স্থান ত্যাগ কৰিছে যাৰ বাবে হয়তো কাইলৈ এক বৃহৎ উচ্ছেদ অভিযান চলিব গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি আপডেট আপুনি জনালে মুঠৰ ওপৰত কাইলৈৰ পৰা বৃহৎ এই অভিযান শ্ৰদ্ধাই অসম চৰকাৰ পৰিৱেশ বন বিভাগ অসম নগাঁৱৰ বন সংৰক্ষণ পাৰিপাৰ্শ্বিক কাৰ্যালয় যোৰহাট নগৰৰ সমীপৰ মালো আলি অঞ্চলত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ খবৰে আতংকিত কৰি ৰাখিছে অঞ্চলবাসীক বৰ্তমানেও জনসাধাৰণৰ মাজত আতংক অব্যাহত আছে ড্ৰোনৰ সহায়ত বাঘৰ সন্ধানত নামিছে বন বিভাগ বৃহস্পতিবাৰে পুৱাৰে পৰা বন বিভাগৰ এটা দলে বৰ্তমানলৈকে বাঘটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ঢেকীয়াপতীয়া বাঘটোৰ খোজৰ চিহ্ন চাই অনুসৰণ কৰি গৈ নিশা গায়ন গাঁৱৰ কাষৰ ভোগদৈৰ মথাউৰিৰ দিশে যোৱা বুলি সন্দেহ কৰা হৈছে অৰণ্য মানৱ যাদৱ পায়ঙৰ মলাইকাঠনি তথা ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহত বিচৰণ কৰি ফুৰা কেইবাটাও ঢেকীয়াপতীয়া বাঘ আছে আৰু এই বাঘ কেইটাৰ বিচৰণথলী শিৱসাগৰৰ জাজি নদীৰ চাপৰি পৰ্যন্ত এই বাঘটো তাৰে এটা বুলি সন্দেহ কৰা হৈছে জনাঞ্চলত প্ৰৱেশ কৰি ঢেকীয়াপতীয়া বাঘটোৱে যাতে কোনো ধৰণৰ অঘটন ঘটাব নোৱাৰে তাৰ বাবে বন বিভাগে জনসাধাৰণক সজাগ আৰু সাৱধানে থাকিবলৈ কৰিছে আহ্বান ড্ৰোন ব্যৱহাৰ কৰা হৈছে বাঘ যেহেতু সেইখিনিতে বাঘৰ খোজ স্পষ্টকৈ দেখা গৈছে বাঘৰ দৃশ্য বন্দী হৈছে আৰু ইয়াৰ পিছত বন বিভাগৰ তৎপৰতা ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি তাত ড্ৰোনেৰে কৰবাত বাঘ দেখা পায় নেকি বিশেষকৈ যি চাপৰি অঞ্চললৈ যোৱাৰ এটা সন্দেহ কৰা হৈছে মথাৰি পাৰ হৈ ভোগদৈৰ পিনে সেইভাৱে বা সেই দিশেৰে চাবলৈ যত্ন কৰিছে তাত ড্ৰোন ব্যৱহাৰ কৰিছে আৰু বাঘৰ খোজ স্পষ্টকৈ দেখা গৈছে